বিশিষ্ট টাই পণ্ডিত মলুং দামচাও সৰ্বেশ্বৰ হাতীবৰুৱাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান স্মৃতিচাৰণ সভা মলুং দামচাও সৰ্বেশ্বৰ হাতীবৰুৱাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানত স্মাৰক গ্ৰন্থ উন্মোচন আৰু স্মৃতিচাৰণ সভা মঙলবাৰে অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অসমৰ ভিন্ন প্ৰান্তৰৰ হাজাৰ হাজাৰ আত্মীয় স্বজন শুভাকাংক্ষী ৰাইজৰ সমাগম ঘটে। চৰাইদেউ জিলাৰ পাটসাকু হাতীবৰুৱা গাঁৱৰ বিশিষ্ট টাই পণ্ডিত টাই আহোম ভাষা সংস্কৃতিৰ বৰ্গস্বৰূপ শিল্পী পেঞ্চনাৰ জ্যেষ্ঠ মলুং দামচাও সৰ্বেশ্বৰ হাতীবৰুৱাৰ বিগত 2024 বৰ্ষৰ 28 নৱেম্বৰ তাৰিখে নিশ্বাস ত্যাগ কৰে। সেই তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে 4 ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰৰ দিনা পবিত্ৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে তেখেতৰ সোঁৱৰণত স্মাৰক গ্ৰন্থ উন্মোচন আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মলুং দামচাও সৰ্বেশ্বৰ হাতীবৰুৱাৰ সোঁৱৰণত এখন স্মাৰক গ্ৰন্থ উন্মোচন কৰা হয়। স্মাৰক গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে টিংখাং কলেজৰ প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মোহনে। উক্ত অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন, সমাজকৰ্মী সুৰুজ দিহিঙীয়া, জুলু চেতিয়া, জ্ঞানদীপ মোহন, টাই আহোম সংগঠনৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।